আবু বক্কর সিদ্দিকৰ কথা শুনি দয়াৰ নবীয়ে হজৰত আব্দুল্লাৰ গাত হাত ফুৰাই দিলে আৰু গোটেই গাটোৱে তেওঁৰ মুখৰ লহু দি মালিচ কৰি দিলে। লাহে লাহে আব্দুল্লাহ আগৰ দৰে সুস্থ হৈ উঠিল আৰু এনেকৈ নবীৰ লগতে হজৰত আব্দুল্লাহ বহুদিন মদিনাতেই থাকিল। এদিন দয়াৰ নবীয়ে আব্দুল্লাহক মাতি আনি ক'লে, হে মোৰ চেনেহৰ আব্দুল, হে মোৰ দয়াৰ আব্দুল, তুমি মোৰ কিমান মৰমৰ শিষ্য মই বুজিব পৰা নাই। গতিকে তুমি কালি ৰাতিপুৱা ফৰজৰ সময়ত মছজিদত গৈ আজান দিবা। দয়াৰ নবীৰ কথা শুনি আব্দুল্লাহৰ বৰ আনন্দ লাগিল আৰু পিছদিনাখন ফজৰৰ সময়ত মছজিদত গৈ এনেদৰে আজান দিলে, সুবহানাল্লাহ। আব্দুল্লাই এনেকুৱা আজান দিলে, আৰস আৰু মানুহৰ যিমান ৰুহানী আছিল সকলোৱে আব্দুল্লাহৰ আজান শুনি আচৰিত হৈ উঠিছিল। দুনিয়াত যিসকলে এই আজানৰ সুৰ শুনিছে কিয়ামত পৰ্যন্ত তেওঁলোকে হজ কৰিবলৈ যাব মক্কা শ্বৰীফত। সেইজনাই আব্দুল্লাহৰ মধুৰ আজানৰ সুৰ শুনি আমাৰ দয়াৰ নবী মুস্তাফা বেহুজ হৈ পৰিছিল। সুবহানাল্লাহ। নবীয়ে তেওঁক আঁকোৱালি ধৰি কোলাত তুলি ল'লে আৰু কান্দি কান্দি চকুৰ পানীৰে বুকু ভিজাই দিলে। আৰু সেইদিনাই মুহাম্মদ মুস্তাফা নবীয়ে সকলোকে মাতি আনি ক'বলৈ ধৰিলে, হে ভাইসকল, তোমালোকে শুনা আৰু আজিৰ পৰা এই আব্দুল্লাহক আব্দুল বুলি নামাতিবা। আজিৰ পৰা মই এওঁৰ নাম দিলো হজৰত বিল্লাল। এনেকৈ মদিনাত হজৰত বিল্লাল হৈ বহুদিন জীৱন যাপন কৰি থাকিল। কিন্তু কি আল্লাহৰ মহিমা, এদিন পৰম আল্লাহ পাকে জিব্ৰাইল ফিৰিস্তাক মাতি আনি ক'লে, হে জিব্ৰাইল, তুমি জলদি কৰি মদিনালৈ যোৱা। তাত গৈ তুমি মোৰ দোষ নবী মুস্তাফাক এটি সালাম জনাই দুখৰ খবৰ এটি জনাই আহা। হে নবী, তোমাৰ বিল্লাল এই দুনিয়াত 40 বছৰ আয়ুস লৈ আহিছিল, কিন্তু ইতিমধ্যে 40 বছৰ পুৰা হৈ গ'ল, মাত্ৰ 7 দিনহে বাকী আছে। এই দুনিয়াত বিল্লালে সকলো ফৰজ আদায় কৰিছে, কিন্তু বিয়াৰ ফৰজ বিল্লালৰ এই দুনিয়াত বাকী আছে। 7 দিনৰ ভিতৰত বিল্লালৰ বিয়া পাতিবলৈ কবা। আল্লাহৰ কথা শুনি জিব্ৰাইল মদিনালৈ গুচি গ'ল আৰু মদিনাত গৈ দয়াৰ নবীক সালাম জনাই এক এককৈ ক'বলৈ ধৰিলে, আসসালামু আলাইকুম ফিরিস্তাই যুগায়, নবী ফিরিস্তাই যুগায়, ও আলাইকুম সালাম নবিয়ে পিরায়। আসসালামু আলাইকুম ফিরিস্তাই যুগায়, নবী ফিরিস্তাই যুগায়, ও আলাইকুম সালাম নবিয়ে পিরায়, ও আলাইকুম সালাম নবিয়ে পিরায়। আল্লাহ পঠাইছে মোক তোমাৰ কাষলৈ, নবী তোমাৰ কাষলৈ, ও কি খবৰ আল্লাহ পঠালে মোলৈ, শুনা দয়াৰ নবী আল্লাহৰ বাণীও। নবী মুহাম্মদ তোমার বিল্লাল হজৰত 40 বছৰ হায়াত লৈ আহিছিল দুনিয়া। শুনা নবী মুহাম্মদ তোমার বিল্লাল হজৰত 40 বছৰ হায়াত লৈ আহিছিল দুনিয়া। সেই সময় পাৰে হ'ল 40 বছৰ পুৰা হ'ল, সেই সময় পাৰে হ'ল
40 বছর পুরা হল 7 দিন মাথো বাকি আছে এই দুনিয়ার মাজারত 7 দিন মাথো বাকি আছে এই দুনিয়ার মাজারত সুন্নত ফরজ সকলো আদায় হৈছে দুনিয়াত বিয়ার ফরজ বাকি আছে এই দুনিয়ার মাজারত বিয়ার ফরজ বাকি আছে এই দুনিয়ার মাজারত এই দুনিয়াত বিলালে যদি বিয়া নকৰে এটি ফরজ বাকি রব বিলালর কারণে এই দুনিয়াত বিলালে যদি বিয়া নকৰে এটি ফরজ বাকি রব বিলালর কারণে আসসালামু আলাইকুম ফিরিস্তাই যুগাই নবী ফিরিস্তাই যুগাই ওয়ালাইকুম সালাম নবিয়ে পিরাই আল্লাহ পঠাইছে মোক তোমার কাষলৈ নবী তোমার কাষলৈ ওয়া কি খবর আল্লাহ পঠালে মোলৈ শুনা দয়ার নবী আল্লাহর বাণী শুনা দয়ার নবী আল্লাহর বাণী